ষ্টুডেণ্টছ, আজি আমি আলোচনা কৰিম AI ইউজ কৰি কিদৰে আমি কুৱেশ্যন ছল্ভ কৰাত আৰু নোটছ লেখতে হেল্প ল'ব পাৰোঁ। মই কৈছোঁ কি হেল্প ল'ব পাৰোঁ, কাৰণ AIৰ পৰা যিকোনো প্ৰশ্ন উত্তৰ তোমালোকে ডাইৰেক্ট কপি নকৰিবা, কাৰণ AI কিছুমান ভুল কৰিব পাৰে। বৰ্তমানো AI মানুহক ৰিপ্লেচ কৰিব পৰা হোৱা নাই, গতিকে মই লিখি দিছোঁ ডু নট ডাইৰেক্টলি কপি ফ্ৰম AI। এইটো কথা মনত ৰাখবা, AIৰ পৰা ডাইৰেক্টলি একো বস্তু কপি কৰি তোমালোকে পৰীক্ষাত লিখি নাহিবা। কিন্তু AI এটা বহুত ভাল এটা টেকন'লজি, যাক আমি বিভিন্ন কামত আমি নিজে হেল্প ল'বৰ কাৰণে ইউজ কৰিব পাৰোঁ। আমি কুৱেশ্যন ছল্ভ কৰোঁতে আৰু নোটছ লেখোঁতেও আমি AI ইউজ কৰিব পাৰোঁ। আজি আমি দেখুৱাম যে কিদৰে আমি AIৰ হেল্প ল'ব পাৰোঁ ছল্ভ কৰোঁতে। আমি যোৱা ভিডিঅ'ত আমি ক্লাছ 10ৰ NCERTৰ ক্লাছ 10ৰ ছায়েন্সৰ প্ৰথম চেপ্টাৰৰ প্ৰশ্নাৱলী ছল্ভ কৰিছিলোঁ। গতিকে সেই প্ৰশ্নাৱলীখিনি আমি AIৰ দ্বাৰা একবাৰ লিখি চাম কেনে পাৰফৰ্মেঞ্চ দিয়ে। এই প্ৰশ্নাৱলীখন তোমালোকে দেখি আছে স্ক্ৰীণত। এই প্ৰশ্নাৱলীখন আমি ছল্ভ কৰিছিলোঁ। গতিকে এই প্ৰশ্নাৱলীখিনি আমি AIক দি চাম এখন। AIৰ দ্বাৰা ছল্ভ কৰবা আমি ফাৰ্ষ্টতে যিকোনো এটা AI টুল খুলি ল'ম। মই বেছি কৰি জেমিনি ইউজ কৰোঁ, সেইবাবে তোমালোকে যদি ChatGPT ইউজ কৰা ChatGPT ইউজ কৰিব পাৰা। প্ৰথমতে গুগলটো খুলি ল'লোঁ, লৈ এই যে ওপৰত 9টা ডট আছে, সেই 9টা ডটত ক্লিক কৰি জেমিনিত ক্লিক কৰিম। গতিকে জেমিনি খোলা হৈ গ'ল। জেমিনি খোলা হোৱাৰ লগে লগে আমি কি কৰিম, যিটো চেপ্টাৰৰ কুৱেশ্যন ছল্ভ কৰি আছোঁ সেই চেপ্টাৰটো AIত আপলোড দি ল'ম। আমি জেমিনি ইউজ কৰিলে ডাইৰেক্টলি আমি চেপ্টাৰটোৰ নাম মেনশ্যন কৰি দিব পাৰোঁ। NCERTৰ ক্লাছ 10ৰ ছায়েন্সৰ চেপ্টাৰ 1 কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন বুলি। তথাপিও আপলোড দিয়াটো ভাল, কাৰণ যদি আমি ডাইৰেক্টলি কৈ দিওঁ AIক এই অমুক চেপ্টাৰৰ পৰা কুৱেশ্যনটো ছল্ভ কৰিব লাগে, AI কেতিয়াবা হালুচিনেট কৰে, মানে চেপ্টাৰত নোহোৱা বস্তু আনি দি দিয়ে। গতিকে আমি ডাইৰেক্ট আমি ক্লাছ 10ৰ লেভেলৰ বস্তু ছল্ভ কৰি আছোঁ ন, সেইবাবে আমি চেপ্টাৰটো দি ল'ম। চেপ্টাৰটো দি ল'বৰ বাবে তোমালোকে মই স্ক্ৰীণত দেখাৰ নিচিনা এটা টেব খুলি ইয়াতে ক্লাছ 10ৰ কিতাপ, যিকোনো ক্লাছ 10ৰ বুলি নহয়, NCERT বুকছ বুলি চাৰ্চ কৰি প্ৰথম লিংকটোত যাই যিকোনো চেপ্টাৰ তোমালোকে ডাউনলোড দিব পাৰা। এই ক্লাছটো চিলেক্ট কৰিম। কেতিয়াবা চাৰ্ভাৰ ডাউন হৈ থাকে, ক্লাছ বৰ্তমান চলি আছে, চাওঁ মই ক্লাছ 10 চিলেক্ট কৰিম, কৰি এটি কৰিম আমি ছায়েন্স, আৰু এটি কৰিম আমি ছায়েন্স। এইখান এই বিভিন্ন চেপ্টাৰ, প্ৰথম চেপ্টাৰ 1 অপেনত ক্লিক কৰিলোঁ। এই চেপ্টাৰ 1টো আমাৰ অপেন খাই গ'ল। তোমালোকে এই চেপ্টাৰটো এই ডাউনলোড বুটনত যাই ডাউনলোড কৰি ল'ব পাৰা। মই অলৰেডি ডাউনলোড কৰি ৰাখছোঁ, গতিকে ডাউনলোড আৰু নকৰোঁ, গতিকে কাটি দিলোঁ। গতিকে প্ৰথমতে যাই মই কি কৰিম, জেমিনি খুলিম। জেমিনি খুলি প্লাছ বুটনটো দেখিছা যে প্লাছ আইকনটো দেখিছা, এতিয়া ক্লিক কৰিম। তাৰপিছত আপলোড ফাইলছ ইয়াতে ক্লিক কৰিম। ক্লিক কৰি য'ত তোমালোকে ডাউনলোড কৰি ৰাখিছা বস্তুটো তাতে যাবা। মই ক্লাছ 10 বুকছ বুলি এটা ফল্ডাৰ ৰাখছোঁ, তাতে আমি চেপ্টাৰ 1 এই চেপ্টাৰ 1টো ক্লিক কৰি চিলেক্ট কৰি অপেন কৰিম, মানে এটা আপলোড হ'ব। তাৰপিছত জেমিনিত আমি প্ৰম্পট দিম। প্ৰম্পট দিয়া আমাৰ কিছুমান নিয়ম আছে। সেই নিয়মবোৰ হৈছে, প্ৰম্পটৰ নিয়মবোৰ হৈছে আমাৰ ক্লিয়াৰলি লেখা। যিকোনো বস্তু ক্লিয়াৰলি যদি আমি লিখি দিওঁ গুগলক বা AIক, তেনে তাৰ পাৰফৰ্মেঞ্চ ভাল হয়। মই লিখি যাম, নিজৰ ভাষাত চাবা। প্ৰথমতে আমাৰ AI টুলবিলাকক এটা ৰোল দিব লাগে, মানে যিটো কাম কৰিব বিচৰা। ধৰি লোৱা আমাৰ নোটছ লিখিব বিচাৰোঁ, মই ক'ম জেমিনিক, এই জেমিনি এক্ট লাইক এ গ্ৰেট নোটছ ৰাইটাৰ, এনেহেন কৰি লিখি ল'ম। আৰু লিখি ল'ম যে মই লিখি যাম, চাবা প্ৰম্পটটো, এই জেমিনি এক্ট লাইক এ গ্ৰেট নোটছ রাইটার অ্যান্ড কুয়েশনস সলভার,
এটা ৰোল দি ল'লোঁ এআই সলভাৰ বুলি কয়। এটা ফৰ দ্য ছাবজেক্ট যাওঁ, ফৰ দ্য যিমানে স্পেচিফিক যাওঁ সিমানে পাৰফৰ্মেঞ্চ ভাল হ'ব। ফৰ দ্য ছাবজেক্ট ছায়েন্স গতিকে ৰোল দিলোঁ। তাৰপিছত ক'ব তুমি কিহৰ কাৰণে সলভ কৰিব বিচাৰা, তোমাৰ বেকগ্ৰাউণ্ড কি, সেইটো দিয়া যদি জেমিনি বা এআই টুলে তোমাক বেছিকৈ বুজি পাব যে কেনেকৈ দিব লাগে এনচাৰবোৰ। I am a class 10 student. I need help to write my notes. Please write notes for the questions I am about to give you. কাৰণ এতিয়ালৈকেতো মই কুৱেশ্যন দিয়া নাই, গতিকে কুৱেশ্যন দিম বুলি লিখিছোঁ আৰু লিখিম যে I shall give you questions from the NCERT class 10 science book. তাৰপিছত লিখিম চেপ্টাৰ number 1 chemical reactions and equations. I shall also upload the PDF of the chapter. এইটো কথা মেনশ্যন কৰি দিলোঁ। তাৰপিছত কেনেহেন ষ্টেণ্ডাৰ্ডৰ তোমাক প্ৰশ্নটো লাগে, উত্তৰটো লাগে। প্লিজ ৰাইট দ্য নোটছ অফ ক্লাছ 10 ষ্টেণ্ডাৰ্ড 10 ষ্টেণ্ডাৰ্ডৰ লাগে। আৰু কুৱেশ্যনটো যাতে এনচাৰটো কৰোঁতে এআইয়ে খুব বেছি দীঘল কৰি নিদিয়ে, খুব বেছি শ্বৰ্ট কৰি নিদিয়ে, যিখিনি নেচেচাৰী সেইখিনি দিয়ে। যদি এনচাৰটোত বুলেট পইণ্টছ লাগে তেতিয়া বুলেট পইণ্টছ এড কৰে। সেনেদৰে আমি কিছুমান কথা স্পেচিফিকলি লিখি দিম। আমি লিখি যাম ক্লাছ 10 ষ্টেণ্ডাৰ্ড লাগে বুলি ক'লোঁ। তাৰপিছত আমি ক'ম প্লিজ ৰাইট, এই বুলি ক'ম ডু নট make the notes too long or too short. Write what is necessary. গতিকে যিখিনি প্ৰয়োজন সেইখিনিহে লিখা দিছোঁ, খুব বেছি লিখবা হাক দিছোঁ। তাৰমানে এআই যিকোনো বস্তু এটা সুধিলে বহুত দীঘলকৈ এনচাৰ দি দিয়ে। যিখিনি নেচেচাৰী সেইখিনি লিখি দিছোঁ। নেচেচাৰী আৰু ফৰ গুড কোৱালিটি এনচাৰ, ফৰ গুড গুগল আহি গ'ল, গুড কোৱালিটি এনচাৰ। আৰু কি ক'ব বাৰু, প্লিজ এড বুলেট points where is necessary. য'ত বুলেট পইণ্ট নেচেচাৰী তাতে এড কৰিব দিছোঁ। Also add examples where is necessary. য'ত তাৰমানে যিকেইটা এনচাৰত আমাৰ এক্সাম্পলৰ প্ৰয়োজন সেইকেইটাত আমি এক্সাম্পলো দিব দিছোঁ। গতিকে আৰু কি দিব পাৰি তোমালোকে ভাবা। গতিকে যিমানে স্পেচিফিকলি তুমি ক'বা যে এআই কেনেধৰণৰ এনচাৰ লাগিব, তাৰমানে কেনে কোৱালিটিৰ লাগিব, কি লাগিব, চবটো আমাৰ ডাটা দিয়াৰ যিমান আমি ডাটা দিম সিমানেই আমাৰ এআইৰ পাৰফৰ্মেঞ্চ ভাল হ'ব। আৰু এটা ইম্পৰ্টেণ্ট কথা ক'ব আছে, যিহেতু আমি চেপ্টাৰটো আপলোড দিওঁতে ইংলিছত দিছোঁ, আমি প্ৰম্পটটো লিখিছোঁ ইংলিছত, যদি আমি কোন ভাষাত লিখিব লাগে সেইটো মেনশ্যন কৰি নিদিওঁ, ডাইৰেক্টলি এআই
ডিফল্ট আমাৰ কি দিব, ইংলিছত এনচাৰটো দিব। যিহেতু আমাৰ চেপ্টাৰটো আছে ইংলিছত, আমাৰ প্ৰম্পটটো লিখিছোঁ ইংলিছত, লাষ্টত যদি এটা লাইন লিখি দিওঁ যে আমাক এছামিছত লাগে, মই যিহেতু অসমীয়া মিডিয়ামৰ স্কুলৰ শিক্ষক, অসমীয়াত শিকাওঁ, গতিকে আমি অসমীয়াতে প্ৰথমতে চাম। প্লিজ ৰাইট এভৰিথিং ইন এছামিজ লেংগুৱেজ। এইখিনি কথা দিলোঁ। আৰু তোমালোকে যে এনচাৰটো যি লাগে সেইখিনি আৰু কিবা যদি তোমালোকে ভাবা এটা লাইন এড কৰি দিব পাৰা এই প্ৰম্পটটোত, কিন্তু মই ভাবোঁ এইখিনি যথেষ্ট আমি দিছোঁ। আমি এটা কথা ক'ব পাৰোঁ, ইউ কেন আস্ক মি ইফ ইউ need more data or want to ask me anything. যদি আমি যিখিনি ডাটা দিছোঁ সেইখিনি তাৰ উপৰিও AI কিবা প্ৰয়োজন হয় ডাটা, তেতিয়া AI মোক সুধিব কি লাগে। গতিকে সেইকাৰণে এইটো লাইনটো দিছোঁ। আমি নেক্সট প্ৰম্পটটোত আমি কুৱেশ্যন কেইটা দিম। I will ask you the questions one by one in the next prompt. কৈছোঁ যে নেক্সট প্ৰম্পটত AI মই এটা এটাকৈ কুৱেশ্যন সুধিম। গতিকে এইখিনি আমি প্ৰম্পট দি আমি যদি ছাবমিট কৰি দিলোঁ, তাৰপিছত নেক্সট আমি কুৱেশ্যনবিলাক সুধিম। গতিকে কুৱেশ্যনৰ বাবে আমি যদি এইটো কুৱেশ্যন চেপ্টাৰ আমাৰ কিমান, এইটো আমাৰ পেজ নাম্বাৰ কিমান হ'ব, পেজ নাম্বাৰ 10। পেজ নাম্বাৰ 10ৰ NCERT কিতাপখনৰ পেজ নাম্বাৰ 10ৰ প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্নটো লওঁ। মই কপি কৰি লৈছোঁ। নমস্কাৰ, মই তোমাৰ 10ম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ এজন সহায়িকা নোট হিচাপে সম্পূৰ্ণ সাজু আছোঁ বুলি কৈছে। এনেদৰে AI এটা ৰিপ্লাই দিছে আৰু ইয়াৰ পিছত আমি কুৱেশ্যনটো সুধিব পাৰোঁ। কুৱেশ্যনটো আমি এড কৰিলোঁ, এ সলিউশ্যন অফ এ ছাবষ্টেন্স এক্স ইজ ইউজ টু হোৱাইট ৱাশ্বিং। যোৱা ভিডিঅ'ত মই এই কুৱেশ্যনটো ছল্ভ কৰি কৈছিলোঁ, মানে এনচাৰটো কৈ দিছিলোঁ, মই লিখি দিয়া নাই। গতিকে এই কুৱেশ্যনটো এইবাৰ AI সুধিছোঁ, চাওঁ কিদৰে এনচাৰ দিয়ে। আৰু যিখিনি এনচাৰ দিব AI তাৰ পৰা আমি হেল্প লৈ আমি নোটছখিনি লিখিব পাৰোঁ। তাৰমানে ডাইৰেক্টলি কপি নকৰিবা, তাৰমানে AI দ্বাৰা আমি গম পাব পাৰোঁ কেনেধৰণৰ কথা লিখিব লাগে। কুৱেশ্যন এটা ছাবমিট কৰাৰ পিছত AI যিখিনি উত্তৰ দিব, তাৰপিছত তোমালোকে গম পাবা যে এটা আইডিয়া পাবা, বহুতখিনি আইডিয়া পাবা যে কেনেহেন কথা আমি লিখিব লাগে এনচাৰটোত কেনেদৰে দিব লাগে। আৰু যিখিনি কথা AI ক'ব সেইখিনিৰ পৰা হেল্প লৈ আমি নোটছবিলাক ৰিৰাইট কৰিব পাৰোঁ, ধুনীয়াকৈ বহীত সাজি লিখিব পাৰোঁ, কিন্তু ডাইৰেক্ট কপি নকৰোঁ। গতিকে ছাবমিট কৰিলোঁ আমি এনচাৰ কুৱেশ্যনটো, এই দুটা কুৱেশ্যন 1 আৰু 2। গতিকে চাওঁ, এনচাৰ আহিছে। প্ৰথম কুৱেশ্যনটো, নেম দ্য ছাবষ্টেন্স এক্স এণ্ড ৰাইট ইটছ ফৰ্মুলা। তাৰমানে প্ৰথম কুৱেশ্যনটো কি আছিল, এটা পদাৰ্থ এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় বুলি আছিল। আৰু সেই পদাৰ্থটো এক্সটোৰ নাম লিখিব দিছে পদাৰ্থটো। গতিকে আমাৰ 1 নম্বৰ উত্তৰ, এক্স পদাৰ্থবিধৰ নাম আৰু সংকেত লিখিব দিছে ন। নেম দ্য ছাবষ্টেন্স এক্স এণ্ড ৰাইট ইটছ ফৰ্মুলা, মানে সংকেতটো লিখিব দিছে, পদাৰ্থটোৰ নামো লিখিব দিছে। কেলছিয়াম অক্সাইড পদাৰ্থটোৰ নাম ঠিকেই দিছে। ইয়াক সাধাৰণতে পোৰাচুন বা কুইকলাম বুলি জনা যায়। তোমালোকে এনচাৰৰ লেখতে পদাৰ্থ এক্সৰ নাম কেলছিয়াম অক্সাইড তাকে লিখলেই হ'ব। ইয়াক সাধাৰণতে পোৰাচুন বা কুইকলাইম বুলিও জনা যায়। এইখিনি ডাটা এড কৰিলেও একো নহয়, নকৰিলেও একো নহয়। গতিকে ডাইৰেক্ট যিহেতু আমাৰ পদাৰ্থটোৰ নাম হৈছে কেলছিয়াম অক্সাইড,
সেইখিনিলৈকে দিলে হ'ব। আৰু এইখিনি দিলেতো বহুত ভাল কথা। গতিকে এআই বহুতখিনি হেল্প কৰে। গতিকে বহুত ষ্টুডেণ্টে ডাইৰেক্ট কেলছিয়াম অক্সাইড বুলি লিখি আহে। এইখিনিও যদি তোমালোকে দি দিয়া তোমালোকে বহুত ভাল হ'ব। চা, এআইৰ দ্বাৰা এটা আইডিয়া পালোঁ না, কুৱেশ্যন এনচাৰটো কেনেদৰে আৰু অলপ ইমপ্ৰুভ কৰিব পাৰি। আৰু ইয়াৰ ৰাসায়নিক সংকেতটো কি কৈছে? CaO, সম্পূৰ্ণ ৰাইট। গতিকে শুদ্ধ উত্তৰ দিছে। তাৰপিছত দ্বিতীয় প্ৰশ্নটো কি হৈছে? ৰাইট দ্য ৰিয়েকশ্যন অফ দ্য ছাবষ্টেন্স এক্স নেমড ইন 1 above উইথ ৱাটাৰ। এই ওপৰত যে কেলছিয়াম অক্সাইড নামৰ পদাৰ্থটো লিখিলোঁ, এই কেলছিয়াম অক্সাইডটোৰ পানীৰে সৈতে বিক্ৰিয়াটো লিখা দিছিল। 2 নম্বৰ এনচাৰ এনেদৰে দিছে, এক্স পদাৰ্থবিধৰ মানে পোৰাচুনৰ সৈতে পানী বিক্ৰিয়া। যেতিয়া কেলছিয়াম অক্সাইড বা পোৰাচুনৰ সৈতে পানী যোগ কৰা হয় তেতিয়া ই অতি তীব্ৰভাৱে বিক্ৰিয়া কৰি কেলছিয়াম অক্সাইড উৎপন্ন কৰে আৰু লগতে প্ৰচুৰ পৰিমাণে তাপ শক্তি নিৰ্গতও নহয়। এআই কিছুমান ভুল কৰিব পাৰে, সেইকাৰণে ডাইৰেক্টলি কপি কৰিব হাক দিছোঁ। শক্তি নিৰ্গতও কৰে নহয়। অলপ তাৰমানে আমাৰ এআইয়ে কিছুমান সৰু সৰু কথা মিষ্টেক কৰে, বানন লিখোঁতে, বাক্যটো সজাওঁতে সেনেহেন। আৰু এতিয়া বেকেটত দিছে কেলছিয়াম অক্সাইড বেকেট শামুকচূৰ্ণ ৱৰ্ডটো দিবা নালাগে তোমালোকে এনচাৰত। গতিকে এনেকৈ লিখিব পাৰা, যেতিয়া কেলছিয়াম অক্সাইড বা পোৰাচুনৰ সৈতে পানী যোগ কৰা হয় তেতিয়া ই অতি তীব্ৰভাৱে বিক্ৰিয়া কৰি কেলছিয়াম অক্সাইড উৎপন্ন কৰে আৰু লগতে প্ৰচুৰ পৰিমাণে তাপ শক্তি নিৰ্গত কৰে। কিন্তু আমাক ৰাসায়নিক বিক্ৰিয়াটো লিখিব দিছিল ন, এই বিক্ৰিয়াটো তলৰ বিক্ৰিয়াটো লেখাটো বহুত ইম্পৰ্টেণ্ট আমাৰ এনচাৰত। গতিকে তলত এইখিনি লিখিব লাগিব। CaO মানে কেলছিয়াম অক্সাইড, এছ মানে কেলছিয়াম অক্সাইডটো কি ষ্টেটটো গোটা অৱস্থা, গোটাত এছ লিখো, চলিড মানে CaO প্লাছ H2O কি লিকুইড, এল দিছে। সেইকাৰণে এই দুটাৰ মাজত বিক্ৰিয়া ঘটি কি উৎপন্ন হয়? কেলছিয়াম হাইড্ৰক্সাইড CaOH2 AQ মানে AQ মানে পানীৰ সৈতে লগ হৈ থকা, দ্ৰৱীভূত হৈ থকা CaOH2 AQ মানে পানী লগ হৈ থাকিব ন, পানীত ভিজালে পিছত কেলছিয়াম হাইড্ৰক্সাইডৰ লগ, আৰু তাপ শক্তি উৎপন্ন হয়। এই বিক্ৰিয়াটো দিব লাগিব। তলত দিছে মন কৰিবলগীয়া কথা কি দিছে? এইখিনি উত্তৰত লিখিব নালাগে, তথাপি চাওঁ আমি। যিহেতু এই বিক্ৰিয়াটোত তাপ উৎপন্ন হয় সেয়ে ইয়াক তাপবৰ্জী বিক্ৰিয়া বুলিও কোৱা হয়। এইদৰে প্ৰস্তুত হোৱা কেলছিয়াম অক্সাইড CaOH2ৰ লগতে ঘৰৰ দেৱাল বগা কৰিবলৈ ব্যৱহাৰ কৰা হয়। বগা ৰং সানিবলৈ বুলি কৈছে ন। আমাৰ এনচাৰটো একেলগে লিখিলেই হ'ব। এইখিনি কথাখিনি দি, যেতিয়া কেলছিয়াম অক্সাইড তাৰে পৰা কথাখিনি দি আমি CaO প্লাছ H2O CaOH2 প্লাছ তাপ এতিয়া এনচাৰটো চেছ কৰিলেই হ'ব। মন কৰিবলৈ কথা এইখিনি এনেই দিছে এইখিনি, কিন্তু এআই কিছুমান মিষ্টেক কৰিব পাৰে। এতিয়া এটা বানন ভুল কৰিছে, এক্সট্ৰা কিছুমান শামুকচূৰ্ণ বুলিছে, এইটো নিদিলেও হ'ব। গতিকে তোমালোকে গম পালা যে কিমানখিনি আইডিয়া ল'ব পাৰি এআইৰ দ্বাৰা। ডাইৰেক্টলি কপি নকৰিবা, কিন্তু তোমালোকে এইখিনি চাই এটা ধুনীয়া নোটছ বনাব পাৰিবা, হয় নে নহয়? গতিকে এআই ইউজ কৰি কেনেদৰে আমি সহায় ল'ব পাৰোঁ নোটছ লেখোঁতে আৰু কিছুমান কুৱেশ্যন ছল্ভ কৰোঁতে। গতিকে কিমান এটা ভাল এটা টেকন'লজি। গতিকে এই ভিডিঅ'টো কেনে লাগিল তোমালোকে কমেণ্টত নিশ্চয় জনাবা। নেক্সট ভিডিঅ'ত আৰু আমি এআই ইউজ আৰু লৈ আহিম, আৰু লগতে আমি ক্লাছ 10ৰ বিজ্ঞানৰ গোটেই কোৰ্চটো শেষ কৰিম অলপকৈ। গতিকে ধন্যবাদ চোৱাৰ বাবে। কমেণ্ট কৰিবা নিশ্চয় আৰু শ্বেয়াৰ কৰি দিবা। থেংক ইউ।